নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আছাম VFA এডমিশ্যন, আছাম ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, যাৰ অনলাইন এপ্লিকেশ্যন মুকলি হৈ গৈছিলে। তাৰে এডমিশ্যনৰ কাৰণে বহুতে অপেক্ষা কৰি আছিলে বা মেৰিট লিষ্টৰ কাৰণে বহুতে অপেক্ষা কৰি আছিলে। এতিয়া এখন নতুন নটিচ আহিলে, বহুতে বেয়া খবৰ। এই নটিচখনত কি আছে আমি সকলোবিলাক তথ্য জনাম। যদি আপোনালোকে আছাম VFA সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' চোৱা নাই, ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াৰে যিটো PDF আছে বা নটিচখন আছে, সেই নটিচখন আপোনালোকে আমাৰ ৱেবছাইট eduasamplas.com পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰে পৰা ডাউনলোড কৰিব পাৰিব। সকলোবিলাক ডিটেইলছ দিয়াই আছে। VFA 200টা ছিট আছে, 1 year কোৰ্চ হয়। ইয়াৰ অনলাইন এপ্লাই অলৰেডি হৈ গ'ল, লাষ্ট ডেটো গুচি গ'ল। ছিট কেপাচিটি সকলোবিলাকৰ ভিডিঅ' দিয়াই আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকী চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে। নেক্সট ইয়াৰে যিখন এডমিশ্যন হ'ল নটিচ আছে বা নতুনকৈ নটিচ এখন দিছে, সেই নটিচখন আপোনালোকে ইয়াতে এডমিশ্যন হ'ল নটিচ বুলি আছে, ডাউনলোডত ক্লিক কৰিব লাগিব। এইখনে সেইখন নটিচ, আপোনালোকে চাব পাৰে। নটিচ, দ্য এডমিশ্যন নটিচ ফৰ 1 year ট্ৰেইনিং কোৰ্চ ইন এলিমেণ্টাৰী নলেজ অফ এনিমেল হাজবেণ্ডাৰী। এইবিলাক দি আছে ভেটেনাৰী চায়েন্স VFA ট্ৰেইনিং। VFA কোৰ্চৰ এডমিশ্যনৰ কাৰণে নটিচ হয়। ছিজন 2024-25। আপোনালোকে যদি যিখন 2025 নটিচ আছে, সেইখনত যদি আপোনালোকে এই যিটো নাম্বাৰ এটা আছে এইটো গুগলত চাৰ্চ কৰিলে 2025 যিখন এডমিশ্যনৰ PDF আছে, সেই PDFটো আহি যাব। আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। 2025 হয়। নটিচখন 11 জুন তাৰিখে দিছিলে আৰু পাব্লিছ হৈছিলে 12 জুন তাৰিখে। বাকী তলৰ ফালে দিয়া আছে, ইজ হেয়াৰ বাই কিপ্ট ইন এভিয়েন্স আনটিল ফাৰ্ডাৰ নটিচ। ইয়াৰ অৰ্থটো হৈছে যে তাৰে এডমিশ্যনটো হল কৰি ৰাখিছে। ইয়াৰে মিনিংটো হল কৰি ৰখা মিনিং হয়। আছাম ভেটেনাৰী ফিল্ড এছিষ্টেণ্টত বহুত কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিলে। এতিয়া নেক্সট প্ৰচেছৰ কাৰণে ৰৈছিলে। এতিয়া ইয়াৰে এডমিশ্যন প্ৰচেছটো হল কৰি ৰাখিছে। কিয় হল কৰি ৰাখিছে সেইটো ইয়াতে মেনশ্যন কৰা নাই। যেতিয়া ফাৰ্ডাৰ নটিচ বা আগন্তুক নটিচ জাৰি নকৰে, তেতিয়ালৈকে ইয়াৰে এডমিশ্যনটো হল্ডে হৈ থাকিব। বাকী আছাম VFAৰ পৰা এতিয়া মানে মেৰিট লিষ্ট হওক বা ইণ্টাৰভিউ মানে ভাইভা যি আছে, সেইবিলাক এতিয়ালৈকে নহয়। নেক্সট নটিচখনলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। এতিয়া আপোনালোকে কি কৰিব লাগিব? এতিয়াতো বেলেগ একো উপায় নাই। আপোনালোকে নেক্সট ফাৰ্ডাৰ নটিচৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব, য'ত তেওঁলোকৰ ফালৰ পৰা মেৰিট লিষ্ট বা ইণ্টাৰভিউ এইবিলাকৰ কাৰণে তেওঁলোকে মাতিব। ইয়াতে কেতিয়ালৈকে মাতে সেইবিলাক নাই দিয়া, কেৱল এতিয়া দি আছে যে এতিয়া এডমিশ্যন প্ৰচেছটো হল কৰি ৰাখিছে, সেইটো ইয়াতে দি দিছে। আপোনালোকে নিশ্চয় ইয়াৰে চিলেকশ্যন প্ৰচেছটো জানে। ইয়াৰে চিলেকশ্যন প্ৰচেছটো হৈছে প্ৰথমতে হাই ছেকেণ্ডেৰী ছায়েন্সৰ বায়'লজিৰ পৰা 40%, নেক্সট আহিব মেট্ৰিকৰ পৰা 20%, আৰু নেক্সট পাৰ্চনেল এছেছমেণ্ট টেষ্ট। এটা তাতে আপোনালোকৰ টেষ্ট হ'ব, ভাইভা টাইপৰ সুধিব, তাত 40 থাকিব। তাত কি আহিব? বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি আৰু জেনেৰেল এৱাৰনেছ অফ ষ্টেট এণ্ড নেশ্যনেল ইম্পৰ্টেঞ্চ। ইয়াৰ ওপৰত কুৱেশ্যন আহিব। 5টাকৈ কুৱেশ্যন সুধিব। তাৰে এটা কুৱেশ্যনত 4 মাৰ্কৰ থাকিব। এইবিলাক চিলেকশ্যন প্ৰচেছ আছিলে। কিন্তু এতিয়া ইয়াৰ এডমিশ্যনটো হল কৰি ৰাখিছে। বাকী আপোনালোকে ফাৰ্ডাৰ নটিচৰ কাৰণে ৱেইট কৰক। কিবা নটিচ দিলে আমাৰ ফালৰ পৰা জনাই দিম। আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।